গোলাপ পাহত প্ৰকৃততে কাৰ মৰম আছিল মই নাজানো। তোমালোক দুয়োটাৰ মাজত আহি পৰিছিল এখন দেৱাল। সেয়া মোৰ খিংখিঙীয়া দেউতা। দেউতাক মই বেয়া নাপাওঁ, যদিও তেওঁৰ চাইকেলখন চুলে খিংখিঙাই উঠে, মনটো কিন্তু ভাল। আৰু এয়া মই। দাদা মই যাওঁ। যা যা যা। নিলে হাইজাক কৰাতে নিজৰ চাইকেলখনটো দুদিনমানটা খালেই। ঐ মই ৰাজাহঁতৰ ঘৰত যাওঁ, সোনকালে আহি চিন্তা কৰি থাকিব নালাগে। ধেত দেৰি মূৰ্খ চব, ঢাপ মাৰি দিম কাহানি পা। গাত কথা নাই এইবোৰৰ, গ'ল যেতিয়া আৰু নাহে। সৰুতে কোলা নিমখ খুৱাই মাৰি পেলোৱা হ'লেই ভাল আছিলে এই চবক। এইয়া সেই ঘৰতো উঠি আহিছেই নহয় এটা, কেনিও শান্তি নাই। কেতিয়াবা খং উঠিব, এই গড়ত পেলাই দুইটাকে টুকুৰা কৰি পেলাম বাপেকে। এই চবৰ লগত কোনে কথা পাতেও। প্ৰথম দেখোঁতেই ভাল লাগিছিল ছোৱালীজনী, মানে তেইজি। বিস্মিত্ৰা, কি হ'ল কালি টোপোলা লৈ যে ঘৰৰ পৰা আহিলা? নাই অ', হোষ্টেললৈ নতুনকে বান্ধৱীজনী আহিছে। বেগ কেইটা বৰ গধুৰ, আগবঢ়াই নিলোগে। হেৰি কৰা নেকি আকৌ? হেৰিটো আকৌ নহয় অ', বেগ কেইটা বৰ গধুৰ। বেয়া নোপোৱা যদি অকণমান হোষ্টেললৈ আগবঢ়াই দিয়া না। ব'লা হ'ব। এয়া প্ৰিন্সি, মচিয়ে থাকিবি নেকি? এয়া ৰাজা। যদিও ৰাজাৰ ভনীয়েক, মৰম মোৰো বহুত তাইলৈ। এয়া ৰাজাৰ মাক। এটা কথা ক'বলৈ পাহৰিয়ে গৈছিলোঁ। এয়া সেইটো দিনৰ কথা যিদিনা মই তাইৰ লগত ধেমালি কৰাত ব্যস্ত আছিলোঁ। আৰু এনেতে তাই পৰি গৈছিল। ডক্তৰে কৈছিল তাইক তেজৰ প্ৰয়োজন, কিন্তু তাইৰ প্ৰয়োজনীয় তেজ পোৱা নগ'ল। মই গম পোৱা নাছিলো সেই তেজ যে আছিল মোৰ শৰীৰত, আৰু মই ৰক্তদান দিছিলো তাইক। ইয়াতেই প্ৰমাণ মোৰ মৰম। সেইদিনা তাইৰ নোটবুক এখন ৰুমত থৈ অহাৰ বাবে তাইৰ ছিনিয়ৰ এজনীয়ে ৰাজাক ৰাস্তাত ৰখাই তাৰ লগত পঠাইছিল। আৰু সেইদিনাৰ পৰা লাহে লাহে আৰম্ভ হৈছিল সিহঁতৰ প্ৰেম, দুটি মনৰ এটি প্ৰেম। বিষাদ বিষাদ কোথালি অবসাদে আগুৰি, বিষাদ বিষাদ কোথালি অবসাদে আগুৰি, তুমি তুমি ভাৱনা ৰামণি, মোৰ পদূলিত ৰদালি, নাজানো কেনেকৈ পাৰ হয় ৰাতি
নাজানো কিয়নো ধূসৰ স্মৃতিবোৰ সোঁৱৰণি 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 আজি সোঁৱৰণি 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 আজি সোঁৱৰণি बारम तू मुझसे काहे रूठे बावरी हो गई तेरी राहें आस में तेरी जोगन बन के सोने पड़े संगीत हमारे भटकी राहों में चलते चलते ठोकर खाए हीरे तेरे धीमिया से आंसू बन के पलकों में भर लूं तुझे सैया काहे न थामे मोरा हाथ जीना संग तेरे ही अरदास কুঁৱলী কুঁৱলী যেন আকাশৰ দলিচাতে মেঘে মেঘে ছবিটি বাহে বানে ধুৱাহিয়াতে নিচুকনি তোমাৰে অনুভৱে হেতালি খেলে ৰৈ ৰৈ যায় চিনাকি সপোন দি থকত চকুলো আপোন নাজানো কেনেকৈ পাৰ হয় ৰাতিবোৰ নাজানো কিয়নো ধূসৰ স্মৃতিবোৰ সোঁৱৰণি 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 আজি সোঁৱৰণি 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 আজি সোঁৱৰণি বিষাদ বিষাদ কোঠালি অৱসাদে আগুৰি বিষাদ বিষাদ কোঠালি অৱসাদে আগুৰি তুমি তুমি ভাৱনা ৰামণি সদায় ৰোৱাৰ দৰে সেই ঠাইতে ৰৈ আছিলোঁ গৈ সিদিনা ৰাজাই ভাল পাইছিল বুলি জনাৰ পাছতো মই তাইক ভাল পোৱাৰ প্ৰস্তাৱ দিছিলোঁ কিন্তু তাইৰ পৰা সঁহাৰি পোৱা নাছিলোঁ মই জনা নাছিলোঁ ডেইজিয়ে যে মোক ইমান বেয়া পাইছিল দুচকুত প্ৰেম দেখিছিলোঁ হয়তো সেই প্ৰেম মিছা আছিল তাই সেইদিনা মই ভাল পোৱাৰ প্ৰস্তাৱ দিয়াৰ কথা ৰাজাক কৈছিল কিন্তু সি বিশেষ গুৰুত্ব দিয়া নাছিল আজিতো কলেজ কেলে নগলি আরে সি মোক কি ভাবিছে মই তো গাৰ্লফ্ৰেণ্ড আৰু ই তাৰ ফ্ৰেণ্ডটোৰ লগত মৰি আছে তই সিহঁতক তেনেকৈ নকবি মই সিহঁতক সৰুৰে পৰা পাইছো আৰু তই নাজানো সিহঁতৰ ফ্ৰেণ্ডশ্বিপৰ কথা আৰু সিও নাজানে মোক কেনেকুৱা ছোৱালী মই সিহঁতৰ ফ্ৰেণ্ডশ্বিপ ব্ৰেক কৰিম আৰু ৰুমলৈ আহি তাই সিদ্ধান্ত লৈছিল যে আমাৰ বন্ধুত্বত আঘাত হানিবই তালৈ ফোন কৰিছিল আৰু মিছাকৈ কান্দি কাটি কৈছিল যে মই হেনো তাইক ৰাস্তাৰ পৰা টানি নি ধৰ্ষণৰ চেষ্টা চলাইছিলোঁ কি ভালো কি কি বুলি ভাবিছে নিজকে আৰে মই ভবা নাছিলো সি ইমানখিনি কৰিব বুলি
মই তোমাক ভাল পাওঁ বুলি জনাৰ পিছতো সি ধেৎ তেৰি এতিয়াহে ভাবিছো মই সৰুৰ পৰা সি মোৰ লগতে থাকি থাকি আৰু এতিয়া তাৰ আছে কি চাৰ্ট পেণ্টটো মোৰ পৰা পিন্ধে বুঢ়া ভাবেক যেনে তাক কি লাগিব তাই ফোন কৰাৰ সেই সময়তে মই ৰাজাৰ ঘৰ পাইছিলোগৈ আৰু দুদিনমানৰ পৰা বুকুখন কি হৈছে জানো উশাহটো ভালদৰে ল'ব নোৱাৰি দেখোন পায় এই চবকাত পৰা কলৈ গলি এই মই মৰি দুদিনলৈ অকতা অকত গোন্ধাই থাকিলেও দুদিনৰ পাছতহে গম পাবি হয়নে চবকাত পৰা কি হ'ল হুলস্থুলখন কৰি আছ যে পাঞ্জাবীটো পকেটতে টকা 30টা আছে হাউতকে গৈ ফাৰ্মেচীৰ পৰা টেবলেট কেইটা লৈ আনচোন এই ফেক্টৰীলৈ নাযাবিগে ফাৰ্মেচীতে পাবি যা হাউতকে লৈ আহগে মই একো বুজি পোৱা নাছিলো আচলতে পৰিস্থিতিয়ে মোক কলৈ টানি নিছে কিন্তু মই মোৰ বিবেকক বিক্ৰী কৰিছিলো ভাল পোৱাৰ হাতত আৰু এইবোৰ শুনাৰ পাছত মই এটাই সিদ্ধান্ত লৈছিলো ৰাজাৰ মৃত্যু মই তাক ফোন কৰি দৌৰিম বুলি মাতিছিলো সি না কোৱা নাছিল আৰু ডেইজিয়ে কোৱা সেই মিছা কথাবোৰ মোক একো কোৱা নাছিল হয়তো বন্ধুত্বৰ খাতিৰত আৰু সেই বিষ ঢালি নিয়া পানীখিনি তাক মই খাবলৈ দিছিলো আৰু পেলাই থৈ আহিছিলো ৰেলৰ চিৰিত ৰাজাৰ মৃত্যু হৈছিল কোনে হত্যা কৰিলে সেয়া গম পোৱা নগল কিন্তু কাৰোবাক হত্যা কৰি কি মই থাকিব পাৰিম মই এটাই পথ বিচাৰি পাইছিলো মৃত্যু